BTCनि मावफुं सोद्रोमा राकेश ब्रह्मनि बाखनायथाव हाबाब हाखर हाला जानानै थानाय लामाखौ मावफुंनानै दिन्थिदों अनसुला गोसोजों बाक्सा जिल्लानि साउलखारानिफ्राय निखासि फोनांजाब लामायाव अन्थाइ बाला गारनानै होदों गोबाव समनिफ्रायनो लामाखौ बानायफुङैनि थाखाय थांलाय फैलाय खालामनायाव जेंनाजों मोगा-मोगि जाबोनांदोंमोन रायजो राजाफोरा लाइमोन दैदेनगिरि UPPL दोलोनि हरि अजानि नाजानायाव एबा मावफुं सोद्रोमा राकेश ब्रह्मनि अनसायनायाव लामाखौ बानायनानै होदों बेराफारसे BTCनि मावफुं सोद्रोमा राकेश ब्रह्मआ साउलखारानिफ्राय थांग्रा लामानि सेराव थानाय शिव मन्दिरखौबो लुफुंनानै होनो रायजोनो अनसुंथाइ होयो मावफुं सोद्रोमा राकेश ब्रह्मनि बाखनायथाव हाबा मावनायखौ लानानै रायजो राजाफोरा साबायखर बावहरदों আগন্তুক দিনত যিবোৰ দেখিছিলো ৰাস্তা-ঘাট বহুত বেয়া হৈছিল মই নতুনকৈ বিয়া কৰি আহোতে যেহেতু এতিয়া বনাই আছে আৰু আহা সময় যাতে ইয়াতকৈ ভালকৈ বনাই দিয়ে তাৰে কামনা কৰিছো আৰু যিবিলাক চেন গেবল পেলাই দিছে ৰাকেশ বৰ্মা ডাঙৰীয়াই তাৰ বাবে তেহেতক আমি সকলোৱে ৰাইজ এইখিনি ৰাইজে ধন্যবাদ দিব বিচাৰিছো মিলাই আছো আমাৰ ৰাইজৰ যিখিনি মানুহ আছে তেহেতে মিলাই আছে গাত আছিলে বহুত ডাঙৰ ডাঙৰ গাত আছিলে স্কুল যাওঁতে ল'ৰা ছোৱালীয়ে বহুত কষ্ট পাইছিল চাইকেল দি অহা যোৱা কৰিবলগীয়া হৈছিল আৰু কিছুমান যাতায়াত কৰোঁতেও অসুবিধা পাইছিল বাহিৰৰ পৰা অহা যোৱা কৰা মানুহবোৰে বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল এতিয়া সুবিধা হ'ব ইয়াৰ পৰা যিহেতু দুৰ্গাপুৰ হৈ চালকাৰা যোৱা ৰাস্তা এইখিনিতো ভাল ৰাস্তাই আছে অলপ 20-25 ঘৰ বাস কৰা ৰাস্তাখিনি বেয়া হৈ আছিল এইখিনি ভাল কৰি দিলে আমি বহুত ভাল পালো হয় ডাঙৰীয়াকো আমি ধন্যবাদ দিব বিচাৰিছো তেহেঁতৰ দ্বাৰা এইটো কাম সম্ভৱ হ'ব পাৰিছে মন্দিৰ আৰম্ভ কৰিছো আমাৰ এই 2-3টা গাঁৱৰ ৰাইজৰ পইচাৰে উঠাইছো আমি এজনৰ কমেও 60,000ক লগি আমি সৰ্বশ্ৰেষ্ঠ অনুদান পোৱা আছে নিম্নতম মোটামুটি 3,000 5,000 তেনেকুৱাকে উঠাই কামখিনি কৰি মাজতে আমি BTC চৰকাৰৰ পৰা কিছু অলপ অনুদান নোপোৱা নহয় পাই উঠিও ইয়াৰ যিটো তলৰ পৰা মন্দিৰৰ জগটো উঠাওতে যথেষ্ট ইয়াতকৈ যিটো ভেটি লেভেল আছে তাত মাটিৰ ভিতৰতে 10 ফুট ভিতৰৰ পৰা অনা হৈছে তাৰ কাৰণে যথেষ্ট খৰচ হৈছে এই শিৱ মন্দিৰ আমাৰ মোটামুটি আজি 18 চনৰ পৰা নিৰ্মীয়মান মন্দিৰৰ নিৰ্মীয়মান কামটো বন্ধ হৈ আছে এটা কাৰণতে আৰ্থিক অভাৱৰ কাৰণে ৰাইজৰ পৰা কিমানখিনি টকা উঠাব পাৰিব তেনেকুৱা উঠাই থাকিব নোৱাৰে যেতিয়া কৰোনা হ'ল তাৰ পিছৰ পৰা ইয়াৰ কাম মোটামুটি স্তব্ধ ইয়াৰ পিছতে এনেকৈ আছো আমাৰ BTCৰ এতিয়াৰ চিফ মহোদয় প্ৰমোদ ছাৰৰ বাৰে লগ ধৰাৰ পিছত তেওঁ ইয়াত পদাৰ্পণ কৰি তেখেতে এই মন্দিৰটো পূৰ্ণাংগকৈ বনাই দিয়াৰ প্ৰতিশ্ৰুতিৰে কামটো এতিয়া আমাৰ BTCৰ EM ৰাকেশ ছাৰক জিম্মা দিছে তেখেতে এতিয়া বনাই আছে আমাৰ স্লেপৰ কামটো হৈছে অন্য এই আনুষংগিক কামবিলাক কমপ্লিট হ'বলৈ বহুত বাকি আছে মোটামুটি এই মন্দিৰৰ এতিয়া কাম 50-60% হোৱা বুলি ধৰিব পাৰি বাকিখিনি তেখেতে মই বনাম বুলি কৈছে বনাইও আছে আমি নিশ্চয় আশাবাদী তেখেতে এই মন্দিৰখন বনাই আমাৰ ৰাইজক সন্তুষ্ট কৰিব বুলি আমি আশাবাদী এই মন্দিৰৰ নাম হৈছে হস্তিনাপুৰ পূৰ্ণিকাশী মিলন শিৱ মন্দিৰ নামাকৰণেৰে এই মন্দিৰটো নাম আছে তেখেতক আমি যিমান পাৰে সোনকালে এই মন্দিৰটো নিৰ্মাণ কৰি ৰাইজক গতাই দিয়াৰ কাৰণে আমি আহ্বান জনাব বিচাৰো ৰাকেশ ছাৰলৈ আমাৰ ধন্যবাদ থাকিল আগন্তুক দিনত তেওঁৰ ৰাজনৈতিক জীৱন উত্তৰোত্তৰ কামনা ফলৱতী হওক তেওঁ যি সমষ্টিৰেই নুঠক কিয় জিতি জয় হৈ আহি আমাৰ আকৌ ৰাইজৰ কামবিলাক কৰাৰ কাৰণে তেওঁক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো আমাৰ এই ঠাইখনৰ নাম হ'ল চাউলকাৰা ইয়াৰ পৰা চাউলকাৰাৰ দুৰ্গাপুৰ সংযোগী পথ এইখন এই ৰাস্তাখন বহু বছৰ কোনো মেৰামতি হোৱা নাই
যাৰ ফলত মানুহ অহা যোৱা অসুবিধা হৈ আছে। আমাৰ সোবানঘাটৰ পৰা এতিয়া মইনা পুখুৰী হওক, দিৰিং হওক, নবস্তি ইফালৰ পৰা অহা মানুহ, তেনেকৈ ইফালে আমবাৰী, নতুন মাটিৰ পৰা কলেজীয়া ল'ৰা ছোৱালীবিলাকে স্কুললৈ যাওঁতে ইয়াত বিৰাট এটা সংকটত ভুগি আছিলে। আমি বিভিন্ন সময়ত ৰাইজৰ ফালৰ পৰা হওক, ব্যক্তিগত হিচাপে হওক, স্থানীয় নেতা বিভিন্নজনক মৌখিকভাৱে হওক, লিখিতভাৱে হওক জনাইছিলোঁ, যদিও এই সন্দৰ্ভত তেখেতসকলে কোনো আমাক সঁহাৰি দিয়া নাছিলে। এইবাৰ আজি মই গম পালোঁ যে আমাৰ বৰ্তমান আমাৰ স্থানীয় যুৱ নেতা হৰি ওজাৰ তত্বাৱধানত আমাৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ সহায় সহযোগত এইখিনি, মুঠতে ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই এইখিনি আগবঢ়াইছে। ৰাইজৰ সুবিধাৰ কাৰণে এইখিনি চেনকেবেল দিয়াৰ ব্যৱস্থা কৰিছে বুলি জানিব পাইছোঁ। যিখিনি কাম কৰিছে তাৰ কাৰণে তেখেতক আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল। পিছলৈ আমি নিশ্চয় তেখেতক পুনৰ লগ ধৰিম। এইখিনিতে কৈ মই তেখেতক পুনৰ ধন্যবাদ জনাইছোঁ। লগতে আমাৰ ভাইটি হৰি ওজাদেৱকো এইখিনি আমাৰ সমস্যা তেখেতৰ আগত অৱগত কৰোৱাৰ কাৰণে তেখেতকো মই ধন্যবাদ জনাইছোঁ। ৰাইজৰ নিশ্চয় সুবিধা হ'ব। ইয়াৰ পৰা কিমান ল'ৰা ছোৱালী অহা যোৱা, কলেজীয়া ল'ৰা ছোৱালী ৰাস্তাত পৰি থকা আমি কেইবাবাৰ দেখিছোঁ, নিজে উঠাইছোঁ। দূৰণিবতীয়া মানুহবিলাকে গাড়ী লৈ আহোঁতে গাড়ীবিলাক ফাঁচি বিপদত পৰিছিল। সেই সময়ত আমাৰ ৰাইজে সহায় সহযোগ কৰিব লগা হৈছিল। যাতে পুনৰবাৰ এনেকুৱা নহয়, সেইটো আমি কামনা কৰিছোঁ।